ইংৰাজসকলে কিন্তু এজন ৰজাক দি আৰু এজন ৰজাক কিন্তু মাৰিছিল। এজন প্ৰজাক দি আৰু এজন প্ৰজাক কিন্তু মাৰিছিল তেওঁলোকে চালাকি কৰি। তো ইংৰাজসকলে যি কৰি গৈছে, আমাৰ ভাৰতবৰ্ষৰ কিছুমান মানুহে এইবোৰ মানে শিকি ৰাখিছে কামত লগাবলৈ। কিছুমান ৰাজনৈতিক নেতাই এইবোৰ কামত লগাই আছে, বুজি পাইছেনে? আমাৰ দেশত অকল ধৰ্মৰ নামত যুদ্ধ। তেওঁ কিয় গৰু খালে, তেওঁ কিয় গাহৰি খালে, তেওঁ কিয় গৰু কাটিব, তেওঁ কিয় গাহৰি কাটিব, সিজনাৰ ঘৰত মাংস চালো, তেওঁৰ ঘৰত গৰুৰ মাংস, এনেকুৱা। দেশখন যে কেনেকে আগুৱাই লৈ যোৱা যায় সেইটোৰ চিন্তা কাৰো মূৰত নাই। আমাৰ ভাৰতবৰ্ষ হিন্দু পপুলেশ্যন আৰু মুছলমান ধৰ্মৰ পপুলেশ্যন অলপ কম বেছি হয়। তো নাজানো কাৰ মনত কি, মইতো ভাবো যে আহক আমি সকলোৱে মিলিজুলি একেলগে আগুৱাই যাওঁ। ধৰ্ম একো নাই, মানৱ ধৰ্মই আচল ধৰ্ম, মই ভাবো। হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ ভাল। আমাৰ এই ভাৰতবৰ্ষত ইংৰাজসকলে কিন্তু 200 বছৰ ৰাজত্ব কৰিছিল। আমাৰ ভাৰতবৰ্ষক কিন্তু গোলাম কৰি ৰাখিছিল এটা সময়ত। তো তেওঁলোকৰ লগত আমাৰ বহুত যুদ্ধ কৰিব লগা হৈছিলে, আমাৰ মানুহ বহুত মৰিছিলে। তাত কিন্তু অকল হিন্দু মৰা নাই, অকল মুছলমান মৰা নাই, সকলো ধৰ্মৰ মানুহে মৰিছিল এই যুদ্ধত। আমাৰ ভাৰতবৰ্ষৰ মানুহবোৰৰ বহুত কষ্ট, মানে গভীৰ কষ্ট যাক কয়, কৰি আমাৰ ভাৰতবৰ্ষখন স্বাধীন কৰিছিল। ইংৰাজসকলেতো 200 বছৰ আমাৰ ভাৰতবৰ্ষৰ মানুহক গোলাম কৰি ৰাখিছিল। 200 বছৰ পিছত তেওঁলোকে গুচি গৈছে। কিন্তু এতিয়া যে আমাৰ ভাৰতবৰ্ষৰ দেশৰ দিনবোৰ যে গৈ আছে, সিমান কিন্তু ভাল নহয়। ইংৰাজসকলে কিন্তু এটা কথা কৈছিল যে এই ভাৰতবৰ্ষৰ মানুহৰ ধৰ্ম বিভাজন কৰি তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি কৰা। তেওঁলোকে কিন্তু এটা চালাকি কৰি আমাৰ দেশৰ মানুহবোৰৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছিল। তো আমি সকলোৱে একে মানুহৰ তেজ একে, ৰঙা ৰং, সকলোৰে তেজ একে। মোৰ মতে মানৱ ধৰ্মটোৱে হ'ল আচল ধৰ্ম। আহক না আমি সকলোৱে হিন্দু মুছলিম সকলোৱে একেলগে আগুৱাই যাওঁ আৰু আমাৰ দেশখনক আগুৱাই লৈ যাবলৈ সকলোৱে চেষ্টা কৰোঁ। আমাৰ দেশখনক কেনেকে আগুৱাই লৈ যাব পৰা যায়, কেনেকে কি কৰিব পৰা যায়, সেইটো নকৰি আমি সেই ইংৰাজৰ কথা শুনি সেই ইংৰাজৰ কাম মতে এতিয়াও কৰি আছো। আমাৰ ভাৰতবৰ্ষখন স্বাধীন হলে কি হব? এতিয়াও সম্পূৰ্ণ স্বাধীন হোৱা নাই। মানুহৰ মনৰ পৰা কুসংস্কাৰ দূৰ হোৱা নাই, হিংসা দূৰ হোৱা নাই। যেতিয়ালৈকে হিংসা দূৰ নহব তেতিয়ালৈকে আমাৰ ভাৰতবৰ্ষ স্বাধীন নহব।